हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আপোনালোকক আৰু এটা নতুন ভিডিঅলৈ স্বাগতম জনাইছো আপোনালোকে কমেন্ট কৰাৰ কাৰণে আপোনালোকক ধন্যবাদ দিছো আৰু আপোনালোকে কমেন্ট কৰিছে DECT কেনেকৈ অনলাইন কৰিব পাৰি এই কাৰণে এইটো ভিডিঅ চালে আপোনালোকে নিজে কৰিব পাৰিব স্টেপ বাই স্টেপ আপোনালোকক দেখাই দিম তো ব্লগ ভিডিঅটো ষ্টাৰ্ট কৰো এইটোৰ লিংক ভিডিও ডেসক্ৰিপশনত দি থম তাতে ক্লিক কৰিলে ডাইৰেক্ট এইটো পেজত আহি যাব আপোনালোকে ইম্পৰ্টেন্ট ডেট এটো অনলাইন স্টাৰ্ট হৈছে 2 সেপ্টেম্বৰ 2025 ত আৰু ইয়াৰ লাষ্ট ডেট 3 অক্টোবৰ 2025 লৈ থাকিব ডেট অফ ৰাইটেন এক্সাম আৰু ফিজিক্যাল টেষ্ট এটো কোনো নোটিফিকেশন দিয়া নাই এতিয়ালৈকে ইয়াত দুটা অপচন আছে ৰেজিষ্ট্ৰেচন আৰু লগইন তো আমি যেহেতু ৰেজিষ্ট্ৰেচন কৰা নাই প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰ পিছতে লগইন কৰিব পাৰিম তো এতিয়া ৰেজিষ্ট্ৰেচনত ক্লিক কৰিম ৰেজিষ্ট্ৰেচন ফৰ্ম প্ৰথমতে আপোনাৰ ফাৰ্স্ট নেম ইয়াত আপোনাৰ নাম দিব তো লাইভ কৰি আছো তাৰ পিছত মিডল নেম যদি আছে দিব নাথাকিলে লাষ্ট নেম দিব তাৰ পিছত ফাদার্স নেমটো গোটেই একেলগে হ'ব ফার্স্ট नेम लास्ट नेम एको নাই তাৰ পিছত মাদার্স नेम তাৰ পিছত জেন্ডাৰ পুৰুষ হয় না মহিলা হয় এটো সিলেক্ট কৰি দিব তাৰ পিছত ডেট অফ বার্থ প্ৰথমতে ইয়াৰটো সিলেক্ট কৰিব তাৰ পিছত মাহ তাৰ পিছত তাৰিখ তাৰ পিছত মোবাইল নম্বৰ আৰু ইমেইল আইডি মোবাইল নম্বৰ আৰু ইমেইল আইডিটো ভ্যালিড থকা দিব ওটিপি যাব ওটিপি দি ভেৰিফিকেশন কৰিব লাগিব তাৰ পিছত গেট ওটিপি ক্লিক কৰিম এতিয়া সেন্ডিং হৈ আছে ওটিপি তো গৈছে ইয়াত লিখা আছে ওটিপি সেন্ড সাকসেসফুল স্ক্ৰল ডাউন কৰি তলফালে যাম ওটিপি তো ইয়াত বহাব লাগিব ইমেইল আইডি আৰু মোবাইল নম্বৰ দুটাতে যাব যিকোনো এটা দি ভেৰিফিকেশন কৰিলে হৈ যাব ওটিপি তো বহাই ৰেজিষ্ট্ৰেচনত ক্লিক কৰিলে ৰেজিষ্ট্ৰেচন হৈ যাব এতিয়া ৰেজিষ্ট্ৰেচন হৈ গৈছে ইয়াত ইউজাৰ নেম আৰু পাসওয়ার্ড আছে এইটো কপি কৰি লব ইকো চিন্তা কৰাৰ কাৰণ নাই আপোনাৰ জিমেইলতো যাব আৰু টেক্সট মেছেজতো যাব ইউজাৰ আইডি আৰু পাসওয়ার্ড তাৰ পিছত কন্টিনিউ টু লগইনত ক্লিক কৰিম এতিয়া ইউজাৰ আইডি যেটো আপোনাৰ মোবাইল নম্বৰ ৰেজিষ্টাৰ এটোৱে দিব আৰু পাসওয়ার্ডটো কপি কৰি ৰাখিছো পেস্ট কৰি দিলো এতিয়া লগইনত ক্লিক কৰিম লগইন হৈ গৈছে এতিয়া অপচন আছে ৰিসেট পাসওয়ার্ড এতিয়া কারেন্ট পাসওয়ার্ড দিব লাগিব তাৰ পিছত নতুন পাসওয়ার্ড এতিয়া ক্ৰিয়েট কৰিব লাগিব ইয়াত এটা লেটাৰ থাকিব লাগিব 1 ক্যাপিটাল 1 স্মল 1 নাম্বাৰ আৰু 1 সিম্বলিক এইকেইটা দি পাসওয়ার্ড বনাব লাগিব তাৰ পিছত কনফার্ম নিউ পাসওয়ার্ড এটো একেই ধৰণে বনাব লাগিব এতিয়া ৰিসেট পাসওয়ার্ড ক্লিক কৰিম এতিয়া ৰিসেট পাসওয়ার্ড হৈ গল এতিয়া ইউজাৰ নেম আৰু পাসওয়ার্ড যেটো নতুন বনালো এটো বহাম ইয়াত বহাই লগইনত ক্লিক কৰিম এতিয়া লগইন হৈ গল আৰু গোটেইবিলাক পোষ্টৰ নাম আছে এক্সট্ৰা কে কৰিব লাগিব এপ্লাই আপোনালোকে যেটো বিচাৰে সেইটো এপ্লাই কৰিব তো গোটেইবিলাকতে কৰিব পাৰে আৰু এলিজিবিলিটিত ক্লিক কৰিও আপোনালোকে চাব পাৰে কি লাগিব এটো এপ্লাই কৰাৰ কাৰণে জুনিয়ৰ ইনষ্ট্ৰাক্টৰ প্লাম্বাৰ তো এটো অনলাইন কৰিম এতিয়া এপ্লাই নাওত ক্লিক কৰিম নেক্সট পেজ আহি গৈছে এতিয়া ইয়াত নাম ইমেইল আইডি মোবাইল নম্বৰ জেন্ডাৰ আৰু ডেট অফ বার্থ দিয়া থাকিব আৰু এপ্লিকেশন আইডি দিয়া থাকিব ৰেজিষ্ট্ৰেচন কৰোতে যিবিলাক দিছো এইবিলাক আছে এতিয়া কন্টিনিউত ক্লিক কৰিম এতিয়া আকৌ নতুন পেজ আহি গৈছে এতে 4টা স্টেপ কমপ্লিট কৰিব লাগিব পাৰ্সোনাল ডিটেইলছ এডুকেশন এক্সপেৰিয়েন্স আৰু ডকুমেন্ট আপলোড আৰু যিবিলাকত ষ্টাৰ মাৰ্ক আছে এইবিলাক কমপ্লিট কৰিবই লাগিব এটক মেন্ডেটৰি হয় প্ৰথমতে আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন নাম্বাৰ দিব লাগিব ইয়াত তাৰ পিছত মাহ আৰু ইয়াৰ আপোনালোকৰ ইয়াত নাম
দেউতাকৰ নাম, মাকৰ নাম, মোবাইল নাম্বাৰ, ইমেইল আইডি আৰু যদি অল্টাৰনেট নাম্বাৰ দিব বিচাৰে দিব পাৰে। ডেট অফ বাৰ্থ দিয়ে থাকিব, জেন্ডাৰ দিয়ে থাকিব, মেৰিড ষ্টেটাছ এইটো সিলেক্ট কৰিব লাগিব আপোনাৰ কি হয়, মেৰিড, আনমেৰিড, ডিভোৰ্সি, উইথড্ৰ যেটো হয় এটা সিলেক্ট কৰি দিব। পাৰ্সোনাল এড্ৰেছ তোমাতে কান্ট্ৰি দিয়ে থাকিব, ষ্টেট সিলেক্ট কৰিব আপোনাৰ কি হয়, তাৰ পিছত ডিস্ট্ৰিক্ট, তাৰ পিছত ভিলেজ, তাৰ পিছত পিন কোড নাম্বাৰ পোষ্ট অফিচৰ এটো দিব। তাৰ পৰা এড্ৰেছ এটো কমপ্লিট, এড্ৰেছটোত কমপ্লিট দিব লাগিব, ভিলেজ, পোষ্ট অফিচ, থানা, ডিস্ট্ৰিক্ট, ষ্টেট, পিন কোড নাম্বাৰ গোটেইবিলাক সিলেক্ট কৰি দিব। স্ক্ৰল ডাউন কৰিম। এতিয়া পাৰ্সোনাল এড্ৰেছ যদি একে থাকে সেমত ক্লিক থাকিব আৰু যদি বেলেগ থাকে আপোনালোকে টিক মাৰ্ক উঠাই ফিল আপ কৰি দিব। মোৰ যেহেতু একে আছে সেইকাৰণে সেমতে থাকিব টিক মাৰ্ক। ক্যাটাগৰী আৰু এডিশনাল ইনফৰমেশন। ক্যাটাগৰী আপোনাৰ কি হয় যেটো হয় এটো সিলেক্ট কৰি দিব, মোৰ ওবিসি হয়। তাৰ পিছত পাৰ্সোনাল ডিসেবিলিটি যদি আছে ইয়েস দিব, নহলে নো। এক্স সাৰ্ভিসম্যান যদি হয় তেনেহলে ইয়েস, নহলে নো। তাৰ পিছত সেভ এণ্ড নেক্সটত ক্লিক কৰিব। এতিয়া নেক্সট পেজ আহি গৈছে। ল্যাঙ্গুৱেজ এইটো কি ভাষা ক'ব পাৰে, লিখিব পাৰে, বুজি পায় এইটো এই হিচাপে দিব। এছামিজ গোটেই কেইটা দিছো মই, আৰু হিন্দীও গোটেই কেইটা দিছো। আপোনাৰ যদি নুবুজে লিখিব নোৱাৰে এইটো টিক মাৰ্ক নিদিব, মই গোটেই কেইটা জানো সেইকাৰণে টিক মাৰ্ক দিছো। এতিয়া এডুকেশন কোৱালিফিকেশন প্ৰথমতে 10 পাছৰ সিলেক্ট কৰিব লাগিব। সাবজেক্ট আপোনাৰ 10 পাছৰ সাবজেক্ট কি আছিল, ইংলিশ, এছামিজ, জেনাৰেল ম্যাথ, সোশিয়াল সায়েন্স, জেনাৰেল সায়েন্স আৰু ইলেক্টিভ সাবজেক্ট সংস্কৃত লৈছো মই। এইবিলাক লিখি দিব লাগিব ইয়াত। কলেজ, ইনষ্টিটিউট এইটো কোন স্কুল বা কলেজৰ পৰা আপোনালোকে পাছ কৰিছে এইটোৰ ইয়াত নাম দিব। বোর্ড বা ইউনিভার্সিটি ইয়াত সিলেক্ট কৰি দিব লাগিব, শিৱা, CBSE, ICSE নে আদার্স হয়, আদার্স হলে আদার্স সিলেক্ট কৰি নামটো লিখি দিব লাগিব। ইয়াৰ অফ পাসিং কোন সনত পাস কৰিছে সনটো ইয়াত লিখি দিব। তাৰ পিছত পার্সেন্টেজ কিমান আপোনাৰ এইটো ইয়াত দিব। এতিয়া এড কোৱালিফিকেশনত ক্লিক কৰিলে এড হৈ যাব এইটো। এতিয়া হাই সেকেন্ডাৰী এনেকৈ একে ধৰণে এড কৰিব লাগিব। এতিয়া হাই সেকেন্ডাৰীটো এড হৈ গল। এতিয়া ডিপ্লোমা কম্পিউটাৰ সায়েন্স এড কৰিম একে ধৰণে। এতিয়া সেভ এণ্ড নেক্সটত ক্লিক কৰিম। এতিয়া নেক্সট পেজ আহি গৈছে। ইয়াত এক্সপিৰিয়েন্স দিব লাগিব, এইটো অপচনেল হয়, আপোনালোকৰ যদি আছে দিব পাৰে, এইটো নিদিলেও একো কথা নাই, তো মই এতিয়া নিদিও। সেভ এণ্ড নেক্সটত ক্লিক কৰিম। ইয়াত ফটো আৰু সিগনেচাৰ আপলোড কৰিব লাগিব আৰু ডকুমেন্টবিলাক PNG, JPG আৰু 2 MB ভিতৰত থাকিব লাগিব। চুজ ফাইলত ক্লিক কৰিম। এতিয়া ফটোটো সিলেক্ট কৰি লৈছো। এতিয়া যদি কিবা জুম কৰিব লগা হয় বা হিফাল হিফাল কৰিব লগা হয় আপোনালোকে সেট কৰি ল'ব। তাৰ পিছত সেভ ইমেজত ক্লিক কৰিম। এতিয়া সেভ হৈ যাব। সেভ হৈ গল। সিগনেচাৰটো হেনেকৈ আপলোড কৰিম। এতিয়া সিগনেচাৰটো আপলোড হৈ গল। এতিয়া স্ক্ৰল ডাউন কৰি তলফালে যাম। ইয়াত 10 পাছৰ সাৰ্টিফিকেট বা মাৰ্কশিট আপলোড কৰিব লাগিব। সাৰ্টিফিকেট আৰু ডকুমেন্টবিলাক PDF কৰি ল'ব লাগিব, PDF আপলোড কৰিব লাগিব। 10 পাছৰ সাৰ্টিফিকেট বা মাৰ্কশিট আপলোড কৰা হৈ গল। এতিয়া এমপ্লয়মেন্ট এক্সন ৰেজিষ্ট্ৰেচন কাৰ্ড আপলোড দিব লাগিব। সেমেকে এটো আপলোড কৰি দিলো। এতিয়া হাই সেকেন্ডাৰী সাৰ্টিফিকেট বা মাৰ্কশিট আপলোড কৰিব লাগিব ইয়াত এই ধৰণে। এতিয়া ডিপ্লোমা কম্পিউটাৰ সায়েন্সৰ সাৰ্টিফিকেট বা মাৰ্কশিট আপলোড কৰিব লাগিব। লেটেষ্ট 1 মান্থ পে স্লিপ এটো অপচনেল হয়, এটো আপলোড নকৰিলেও একো কথা নাই, আপোনাৰ যদি আছে কৰিব পাৰে। এডিশনাল ৰিকোয়ার্ড ডকুমেন্ট NTC সার্টিফিকেট আৰু NE সার্টিফিকেট এই দুটা আপলোড কৰিব লাগিব। এতিয়া কাস্ট সার্টিফিকেট আপলোড কৰিব লাগিব। টার্ম এন্ড কন্ডিশনত টিক লগাই কমপ্লিট এপ্লিকেশনত ক্লিক কৰিলে হৈ যাব। এতিয়া প্ৰিভিউ আৰু কন্টিনিউ এডিট আমি প্ৰিভিউ কৰি চাম এপ্লিকেশনটো। ইয়াত গোটেইবিলাক দিয়া থাকিব, আপোনালোকে ভালকৈ এবাৰ চাব।
প্ৰথমৰ পৰা শেষলৈকে স্ক্ৰল ডাউন কৰি তলফালে যাম যাই সাবমিট এপ্লিকেশনত ক্লিক কৰিম যদি ঠিকই আছে আই একসেপ্ট সাবমিট এপ্লিকেশনত ক্লিক কৰিলে সাবমিট হৈ যাব এপ্লিকেশন সাবমিট সাকসেসফুল তো আমাৰ এপ্লিকেশন সাবমিট হৈ গল এতিয়া ফটো আহি গৈছে এতিয়া ডাউনলোড এপ্লিকেশনত ক্লিক কৰিলে এপ্লিকেশন ফৰ্মখন ডাউনলোড হৈ যাব যেতিয়া এইটো এপ্লাইৰ এডমিট কাৰ্ড মুকলি হ'ব তো ইয়াৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব ইয়াত লিখা আছে ডাউনলোড এডমিট কাৰ্ড এইটো আহিব অপচনটো ইয়াত ক্লিক কৰিলে এডমিট কাৰ্ড আপোনাৰ ডাউনলোড হৈ যাব মই আশা কৰিছো আপোনালোক নিশ্চয় বুজি পাইছে কিবা যদি বুজাত অসুবিধা হৈছে মোক কমেন্ট কৰিব নিশ্চয় আপোনাক সহায় কৰিম যদি ভিডিওটো চাই ভাল লাগিছে লাইক কৰিব বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু চেনেলটোক সাবস্ক্ৰাইব কৰি কাষত বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিও দিয়াৰ লগে লগে আপোনালোকে পায় তো আকৌ লগ পাম আৰু এটা নতুন ভিডিওত আজিৰ ভিডিও এইখিনিয়ে আছিল